আরে পানী ঘৰলৈকে আহি গ'ল। সুলতান উঠ উঠ, জলদি বাহিৰলৈ ওলাই আহ, নহ'লে আমি সব ডুবি যাম। বাবা বাবা মোক বচোৱা, ইয়াত পানী বহুত, মই আহিব নোৱাৰিম, মোৰ ভয় লাগি আছে বাবা। अच्छा तो बताओ तुमने क्या सीखा? मैम, पहले मुझे लगता था 15 अगस्त सिर्फ हॉलीडे है, अब समझ आया कि ये हमारी जिम्मेदारी दिलाने का दिन है। বন্ধুসকল, আজি আমাৰ হীৰা একাডেমী তেজপুৰত 15 আগষ্ট উপলক্ষে অতি আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ সৈতে পালন কৰা হয় স্বাধীনতা দিৱস। প্ৰতিষ্ঠানখনৰ মুখ্য পৃষ্ঠপোষক মৌলানা আবুল কাছিম তালুকদাৰ সাহাবৰ দ্বাৰা ফ্লেগ হোষ্টিঙৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীৰ জৰিয়তে শিক্ষা, সমাজ ইত্যাদি বহু দিশ সামগ্ৰী, বিভিন্ন সাংস্কৃতিক কাৰ্যকলাপ তথা ড্ৰামাৰ জৰিয়তে প্ৰদৰ্শিত কৰা হয় বাৰেবৰণীয়া কাৰ্যসূচী। কণ কণ ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈকে প্ৰতিজন শিক্ষাৰ্থীৰ প্ৰতিটো পাৰফৰ্মেঞ্চ আছিল অতিকৈ আকৰ্ষণীয়। তাহাঁতৰ প্ৰতিটো কথা আৰু প্ৰদৰ্শনে দি গৈছিল একোটিকৈ বিশাল পজিটিভ মেছেজ। বলক তেন্তে আৰু আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ কিছু গ্লিমছেছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ আহক। रास्ते सजे शुरू कर। जय हिंद, जय हिंद, जय हिंद। كما أرسلنا فيكم رسولا منكم يتلو عليكم آياتنا ويزكيكم ويعلمكم الكتاب والحكمة। दिल की है तू धड़कन, ख्वाबों में तू ही मौला, मेरी दुआएं सुन ले खुदा, तड़पती है रूह तेरी यादों में धीरे धीरे, मुझको ना तू इतना आज़मा, तू मेरा इश्क मेरा जुनू, सुंदर सपना दिल का सुकून, मेरे जीवन धारा तुम हो ए खुदा। হীৰা একাডেমীৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই অনুষ্ঠানত। আৰু মই ক'ব বিচাৰিছোঁ যে এই স্বাধীনতাৰ কিয় প্ৰয়োজন হৈছিলে। আমি যি সময়ত ব্ৰিটিছৰ অধীনত আছিলোঁ, ব্ৰিটিছে যি বিচাৰিছিলে তাকেই আমাৰ ওপৰত আৰোপ কৰি দিছিলে। তেওঁলোকে যেতিয়া বিচাৰিছিলে যে বোলে নাই, খেতিয়কৰ ওপৰত, খেতিৰ ওপৰত যিমান মন যায় সিমান টেক্স লগাব, যাক যি মন যায়, কাৰো স্বাধীনতা, কথা কোৱাৰ অধিকাৰ, মানুহ হিচাপে যি সন্মানৰ সৈতে জীয়াই থকাৰ অধিকাৰ, এই অধিকাৰখিনি যেতিয়া কাঢ়ি লৈ গৈছিলে, তেওঁলোকে সেই সুদূৰ ইংলেণ্ডৰ পৰা আহি আমাৰ ওপৰত মানে বিভিন্ন অৱস্থা, বিভিন্ন ব্যৱস্থাবোৰ আমাৰ ওপৰত জাপি দিছিলে। তেতিয়াই মানুহখিনিৰ আত্মমৰ্যাদা, আমাৰ ভাৰতবাসীৰ আত্মমৰ্যাদা জাগি উঠিছিলে। আত্মমৰ্যাদা যেতিয়া জাগি উঠিছিলে, তেতিয়াই তেওঁলোকে এই শাসন ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন কৰা আৰম্ভ কৰিছিলে। আৰু সেই আন্দোলন কৰোঁতে হাজাৰ হাজাৰ নহয়, লাখ লাখ মানুহৰ মৃত্যু হৈছিলে, মানুহক হত্যা কৰা হৈছিলে। কিন্তু এই হত্যা, এই তেওঁলোকে তেজ, এইখিনি ভয় কৰা নাছিলে। তেওঁলোকে কোনোদিনে ভাবা নাছিলে আমাৰ কি হ'ব, এটাই ভাবিছিলে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কি হ'ব। আমাৰ ভৱিষ্যত প্ৰজন্মক আমি শান্তি দিব লাগিব। আৰু সেই শান্তিৰ কাৰণে তেওঁলোকে
আন্দোলন কৰিছিলে, তেওঁলোকে আত্মবলিদান দিছিলে, আৰু যাৰ আত্মবলিদানৰ ফলত আজি আমি স্বাধীন দেশ পাইছো। হীৰা একাডেমী এটা এনেকুৱা অনুষ্ঠান যিটো কোনো ব্যক্তিগত অনুষ্ঠান নহয়, এইটো ৰাজহুৱা অনুষ্ঠান। কিছু ব্যক্তিয়ে পৰিচালনা কৰা ৰাজহুৱা অনুষ্ঠান হয় এইটো। এই অনুষ্ঠানৰ সপোন এটাই, কেনেকৈ ভাৰতখনক পৃথিৱী বিখ্যাত মানে বিশ্বগুৰু বনোৱাৰ যি পৰিকল্পনা, সেই পৰিকল্পনাত যাতে এই অনুষ্ঠানৰ পৰা অৰিহণা দিব পৰা যায়, কিছু নহয় কিছু দিব পৰা যায়। कभी आंखों में आंसू, कभी दिल में दर्द होता है, कभी आंखों में आंसू और कभी दिल में दर्द होता है, और खामोश चेहरे के पीछे एक मर्द होता है। कभी आंखों में आंसू, कभी दिल में दर्द होता है, हर खामोश चेहरे के पीछे हर एक मर्द होता है। जो सहकर भी किसी से शिकायत नहीं करता, जो सहकर भी किसी से शिकायत नहीं करता, असल में वही इंसान सबसे मजबूत होता है। जो सहकर भी किसी से शिकायत नहीं करता, असल में वही इंसान सबसे मजबूत होता है। সঁচাই ভূপেন হাজৰিকাই আজি আকৌ পুনৰবাৰ মানুহে মানুহৰ বাবে যদিহে আপোনালোকৰ নাভাবে অকলে সহানুভূতিৰে ভাবিব বুলি কোৱা। গতিকে আমি ৰাইজ এই শক্তিক আমি কেতিয়াও লাঘৱ হ'ব দিব নালাগিব। এই ভাৰতবৰ্ষ, এই অসমৰ আমাৰ এয়া শক্তি। গতিকে এই শক্তিৰে আমি আগুৱাই যাব লাগিব। এতিয়া আমি পুনৰবাৰ আমি কাৰ্যসূচীৰে আগবাঢ়িছো। But freedom is not a one-time achievement. It is a constant responsibility. As we enjoy the liberties our ancestors fought for, we must also ask ourselves, are we doing enough to honor that gift? True independence means more than flying our flag or singing our anthem. It means standing up for justice, ensuring equality, protecting the environment, uplifting the underprivileged, and building a nation that values education, innovation, and peace.